নেক্সট টাইম আহিম যেন গাড়ীখন ল'ব সেইদিনাখন আহিম যিটো চাৰপ্ৰাইজ আহি আছে বেটালাৰ সেইটো ধুনীয়াকে আহিম তই দুখেন লেগ পিচ পুৰা টানবা লাগব তুহুন থাকাতে বিয়াখন পাতি লওঁ নাকি এটা লাইনত লাগিয়ে থাকা ক'ত আৰু পাতা পাম দেংকি তো হে গাইজ গুড মৰ্নিং ওয়েলকাম ব্যাক টু মাই চেনেল বগে ভাই তো গাইজ ৰাতিপুৱা উঠি মই আহি গেলো তো ৰাতিপুৱা মানে সোনকালে উঠিছো আজি প্ৰায় 8টা মান বজাত উঠছো মই তো আহি মানে বেটালাই মই কল যে নলবাৰীত যাম তো নলবাৰীৰ পৰা আহিলো নলবাৰীৰ পৰা আহিলে মানে চাহটা বুজাকে নাস্তা অলপ পানী কৰি দিম বাকি এইবিলাকে আমাৰ বাইদেউ দিছে আমাৰ মেগী না মেগীটো কিন্তু মোৰ ফেভৰেট দেই খাই লৈ আমি ধুনীয়াকৈ ওলাই যাওঁ তই মোক আগত দিবি না বাকি কালি ৰাতি একেলগে থাকছো দুটাই প্ৰায় 1টা মান ৰাতি যিটো পাতছি মোৰো মই চব খাই গৈছো ন কি কৰে মানে মোৰ অলপমান সেই হৈছিল মানে কি হৈছে গাইজ মানে ইটো পা দিলি মই এই কথা নহয় মই দুটামান এৰি দিলো আৰু সেই চান্সতে বেটাকে খাই লম দে যাম দিয়ক নেক্সট টাইম আহিম যেন গাড়ীখন ল'ব সেইদিনাখন আহিম বুঢ়াকে লগ কৰিম দিয়ক তো বাকী গেছ বঢ়িয়াকে মেগী চেগি খাই ধুনীয়াকে ওলাই আহিলো বাইদেউ ধুনীয়াকে আমাক মেগী চেগি খুৱাল বাকী বেটাল দা মই যাব লগা হ'ল আৰু লাহেকে তই মোৰ ভাই বাকী ইফালে আমাৰ যিচু আছে যিচু মস্তি ইফালে চাৰপ্ৰাইজ আহি আছে বেটালাৰ সেইটো ধুনীয়াকে আহিম মই সিদিনাখন পাছত আহিম বেটালে কৈছে কি কিবা এটা কৰিব সি থবা যায় কিবা কৈছে সি জানে নহ'লে মই থাকিম আৰু মুঠতে কিবা এটা কৰিম বাকী আজিলৈ মই যাই থাকো লাহে নিশ্চয় যাই পাই কিনে মই ফোন কৰিম তো গাইজ মই নলবাৰীৰ পৰা ডাইৰেক্ট আহিলো ঘৰ তো এইফালে আমাৰ মা আছে লগত বাকী মা তই মিছ কৰছা নেকি মোক একদিনে ৰাখছো মই তই মিছ কৰছা নেকি অলপমান বাকী ঠিক আছে মোৰ 7,000 হৈ গেল তো তাৰ কাৰণে এটা চেলিব্ৰেশ্যন কৰিম বুলি চেলিব্ৰেশ্যন নহয় এটা খানা এটা খাই দিম বুলি ভাবিছো আমি পৰিয়ালটো আৰু নাকি বাকী আমাৰ লগত আছে আমাৰ বোৱাৰীও আছে লগত আহাতে মই লৈ আহিছো মানে মানুহজন এতিয়া পাৰ্টি লাগে পাৰ্টি খাবি না আজি তোৰ কাৰণে দুখেন লেগ পিচ পুৰা টানবা লাগব বাকী মই দিছো চাহ দে আৰু হ'ব দে বাকী মা আজি খাবি না নাখা খাবি না তইতো নাখাওঁ বুলি নকয় আগতে 6টাত খাইছিলি আজি কিহত খাবি এনে 2 পিচ খাবি বেছি খাবা নাই তোৰ বেমাৰ হৈ আছে না ইয়েছ দে তো গাইজ ইফালে আমাৰ ফুল সেটআপ ৰেডি তো চাবাৰে গাইজ মাংস চাংস ধুনীয়াকে আছে মাংস আনছো আধা কেজি দুখেন লেগ পিচ এখন ময়ূৰী এখন মোৰ বাকী মায়ে 2 পিচ মান খাব আৰু বাকী ময়ূৰী কাটি আছে পিয়াজ বাকী কেনে এক্সপেৰিয়েন্সটো কেনে এতিয়া এনে কাম কৰিব লাগে বাকী ঘৰতো কাম কৰা দেচোন দে আজিকালি কাম কৰা হৈছে পিয়াজ কাটা নাখায় মই জানি বুজি ধান নোহোৱা কাটৰিখন লৈছো কাৰণ কাটা খাব পৰা না ৰিক্স আছে দে কাট সোনকালে কাট বঢ়িয়াকে কৰাইটো গাইজ বহে দিছো চাব পাৰে তেলখিনি দিবা লাগিব এইবাৰ ক'বা নছো আৰু গাইজ কি হয় তাই বোলে আজি বানাব দে হ'ব দে যি হয় দেখা যাব গাইজ চাই থাকক দে হ'ব দে তো গাইজ ইফালে একদম আমাৰ পিয়াজ গৰম হৈ গৈছে ৰঙচুৱা মানে দহিয়ে গেল আৰু কিনো কম দে দিলো গাইজ আজিৰ মাংসটোৰ নাম হৈছে গাইজ চিকেন কিমা আৰু চিকেন কিমা নামটো এই কাৰণে হ'ল কাৰণ মই নিজেও নাজানো কিহৰ কাৰণে হ'ল বাদ দি দিয়া এইগিলান কৰি থাকিব নালাগে আৰু এই হৈছে আৰু কিবা এটা তো গাইজ মানে এইমাত্ৰ মই মাংসখিনি অলপমান গ্ৰেভি হ'ব দি কিনে ঘৰত গৈছিলো অলপ মছলা আনবা তাৰপিছত মই ক'লো যে মাংসখিনি অলপমান চাবি তাই কি কৈছে বেটিয়ে এই মেছেজ কৰি আছে মানে কাৰোবাক এই তাৰ বেষ্ট ফ্ৰেণ্ড কেইটাৰ লগত মানে আপি বেষ্ট ফ্ৰেণ্ড কেইটাৰ লগত মানে গ্ৰুপত মেছেজ কৰি আছে মানে মাংসটো চাবি তাই বেটি কি কৈছে মাংসখিনি পানীখিনি শুকাই গৈছে নুমে থৈ বহি আছে তাতে ফটো বেকি পাগল চব পাগল বাকী ইফালে আমাৰ মঞ্চত আহি গ'ল মা বাকী মাহঁতৰ কাৰণে অলপমান মাংস উলিয়াই থৈছিলো বাকী খাবি না খাই তোকো এনে 2 পিচ অলপমান মাৰি দি বোৱাৰী আজি বানাইছে চাবাৰা এইটো গাইজ মাৰ কাৰণে 4 পিচ উলিয়াই থৈছো খা এক পিচ খা চাবাৰা গাইজ কালাৰটো আৰু এইটো হ'ল আমাৰ মাংস হৈ আছে লেগ পিচ আছে এই বঢ়িয়াকে গাইজ দে মাৰ দি সৰু চাই দে মাৰ দি লাহেকে কেনে খাই চাৰা পিছত কবি ঠিক আছে না জোখৰে না বুঢ়ে বনাইছে না পাৰে কিন্তু তাই ঘৰত কাম কৰে সুবিধা হ'ব সুবিধাটো হ'বই তোৰ কি সুবিধা নহ'ব সেইকাৰণে আনিম মই তই যিমান কষ্ট কৰি থাকা একলা কেনে সোনকালে আনিম আৰু মাংস গেল ৰেডি মাংসগিলা ক'ত গেল মাংস আছে আমাৰ কাহি চাবাৰে গাইজ এখন লেগ পিচ আৰু এইখন লেগ পিচ বাকী ময়ূৰী এখন কাহি মই অলপ মাংস অলপ বেছিকৈ দিছোঁ ময়ূৰীক বাকী মাৰ দি এনেকৈ পুৰা ডাইৰেক্ট টানি দিবি তো বুঢ়াকে গাইজ মানে এটা বাইট লৈ চাম বুঢ়াকে মানে আজি তাইয়ে বানাইছে অলপমান ময়ো লাৰি দিছো দেচোন দে ইমান নাজানে না গাইজ মনি যে পাৰিব নেকি কি মজা হৈছে মজা কেনে পইচা খাই মজা না তই বুঢ়া আমি ভাতখিনি খাই লওঁ তাৰপিছত লগ পাইছো দে তো গাইজ আমাৰ বুঢ়াকে খা হৈ গ'ল মোৰ বুঢ়াকে আমি ঘৰত থৈলো তো বৰ্তমান আমাৰ মেইন কথা তো অহাকালিৰ পৰা গাইজ মোৰ মানে ষ্টাৰ্ট হ'ব আমাৰ হাইৱেত যিটো মই দোকান যে দিছিলোঁ সেই দোকানৰ সেই চিৰিজটো গাইজ তো কালিৰ পৰা আৰম্ভ হ'ব তো কি হ'ব বৰ্তমান স্পেচিয়েল বস্তু কি থাকিব তো আপোনালোক মই ধুনীয়াকৈ কৈয়ে দিম দে
তো মানে স্পেচিয়েল বস্তুটো থাকব একদম আমাৰ টেকলি পিঠাৰ লাল চাহ যেহেতু গাইজ ঠাণ্ডাৰ বতৰ বঢ়িয়াকৈ মানে টেকলি পিঠা চেল যাব লাগে বাকী মাংসটো ৰাখিব চেষ্টা কৰিম মই তো কি হয় দেখা যাব তো এতিয়া মই এপাক ওলাই যাওঁ তো অলপমান আলোচনা কৰোঁ কি হয় কি নহয় গাইজ চাই দেখক দেই মানে মই ঘৰৰ পৰা ওলি এটাই কথা কেৱল মানে দোকানখন কি হ'ল দোকানখন নেৰা নেকি আৰু মানে এতিয়া মই দোকানখনে দি চলিম বুলি ভবা নাছিলোঁ তথাপি মানে ভাবছিলোঁ যে মানে কণ্টেণ্ট হিচাপত দোকানখন দিছিলোঁ আৰু ভালো লাগিছিল মোৰ দি কিনে আৰু চেলো হৈছিল নহয় আৰু হাইৱেৰ কাষতে না মানুহবিলাক ৰখে ডাঙৰ ট্ৰাক মাহা ৰখি গাইছ 12 চকিয়া 13 চকিয়া 14 চকিয়া মানে কি ক'ম আৰু বেয়া নহয় গাইছ পাৰি কৰবা আৰু তো মই অহাকালিৰ পৰা আকৌ এবাৰ ষ্টাৰ্ট দিম দোকান চিৰিজ তো আপোনালোকে চাব বুঢ়ী বেমাৰ ভাল পাইছা না বা নাই বেমাৰ ভাল পাইছা না নাইবা পাহা নাই চাবি পেট থৈছো মই ইয়াতে ৰুমত চাবি পেট থৈছো ইয়াতে মাহুন নাই কবাত গিছে মই একপাক ওলাই যাওঁ চাবি পেট এটা থৈছো মানে এইটো হ'ল আমাৰ ডাঙৰ আবু মানে বেমাৰ হৈ আছে অলপমান মানে ভাবছিলো বিয়াখন পাতি মানে এটা লাইনত লাগিয়ে থাকে বাদ দি গাইছ তাক মই ওলাই যাওঁ একপাক বাকী এইটো আমাৰ সৰু বাবু বাকী কি কলি তই মাত্ৰ বিয়াখন পাত নাই কি তুমি থাকাতে বিয়াখন পাতি লওঁ না কি এটা লাইনত লাগিয়ে থাকা আকৌ তাৰ পাতা পাম দে কি হয় না অ দে কি বানি আছা কাঁচা কল ইজবাৰিছা দে বানো দে তো গাইছ মই ঘৰৰ পৰা ওলাই আহি এটা বঢ়িয়া প্লেছত আহি গ'লো আমাৰ এইখিনি মেচনিক দলং বুলি কয় ধুনীয়া এটা প্লেচ চাবাৰে ধুনীয়া দলং চবে পুৰা মাছ চাছ মাৰি আছে এইভাগে গৰু চৰু লৈ আহিছে তো মোৰ লগত আছে ভাই প্ৰণৱ ভাই বাকী ভাই খবৰ কেনে বঢ়িয়া তই মোৰ খাচ মানুহ দেই তই নুমিয়া বাপা ঐ চাল তাৰ তো মানে মোৰ খাস মানুহ মানে খাস মানুহ না খাস মানুহ মানে ইয়েস এটা মাকসান খুলি দি একবাৰ দেখি দি মুখে দেখি দি একবাৰ মাকসান খুলি দি তো আমাৰ প্ৰণৱ ভাই মোৰ খাস হয় তো যেহেতু মোৰ মানে ইউটিউবত মানে যিটো থাম্বনেল লাগে থাম্বনেলটো ইয়ে বানে দেই মানে কোৱাৰ লগে ভাই যিমান যি নকৰক কিয় যতে নাথাকক কিয় হাকবা গেলি হলে মই থাম্বনেলটো ধুনীয়াকৈ মোক বানি দেই ভাই মোক থাম্বনেল লাগে লগে ছেকেণ্ডত বানে দেই তো ভাই হ'ব লাগে এনেহেন পুৰা ফুল চাপৰ্ট আছে আৰু মোৰ চেনেলটো ইয়াৰ লগতে থাকে ইয়ে হেণ্ডেল কৰে মানে এই চাপৰ্টটো মই সদায় কৰবি আৰু বৰ্তমান আহোঁ মেইন পইণ্টত অহাকালি যিটো মই দোকানখন দিম বুলি ভাবিছো আৰু আমাৰ স্পেচিয়েল বস্তু থাকব টেকলি ভিতৰত লাল চাহ আৰু আমি দোকানখন দিম 6টা বজাত একদম কুঁৱলীয়ে একো দেখা নাপায় তই খালি মোৰ লগত থাকবি চাপৰ্ট কৰিবি সদায় ইয়েছ বাকী অহাকালি আমাৰ দোকান চিৰিজ আৰম্ভ হ'ব আৰু মোৰ লগত থাকিব প্ৰণৱ ভাই তো মানে কি ৰাইজক মানে কি এটা বস্তু মানে কওঁ যাতে আমাৰ সাপোৰ্টটো যাতে মানে সদায় যাতে কৰে কৰব ৰাইজে কৰব নিশ্চয় কৰব আমি বেয়া মানুহ নহয় না ভাই আমি সবকে ভাল পাওঁ সবকে ভাল পাই থাকবা লাগিব কৰব গাইজ সেইটো কথা আমি মানুহ না সবাই মানুহ সবকে চিনি পালি হল না নহয় কৰব তো অহাকালিৰ পৰা আমাৰ দোকান চিৰিজ ষ্টাৰ্ট হ'ব তো বাকী আজি আৰু কি হয় কবা নোৱাৰো গাইজ আৰু ভিডিঅ'টো ইমানখিনি হ'বও পাৰে আৰু যদি কিবা পাৰো দেখাম গাইজ দেই তো আমি বৰ্তমান আহি গ'লো আমাৰ আড্ডা মাৰা জেগাত তো সদায় আমি এতে আড্ডা মাৰো ৰাতিয়ে হওক দিনতে হওক তো ইফালে আমাৰ চেঙৰাকা আছে আমি আগতে যদি ভিডিঅ' খাইছে দেখছে আৰু চেঙৰাকাক ভাই চেঙৰাকা খবৰ কেনে এনেকৈ মাৰ দি বাকী চেল পাতি কেনে বঢ়িয়া না অলপমান কমছে না ঠিকে আছে বাকী ক'ত যাই ফেৰ স্কুলত যা না দে একো নাই দে এইখন আমাৰ দোকান চকত দেখাই আহিব গাইছ আমি ইয়াতে আড্ডা মাৰি থাকো সেইদৰে জুই পং ৰাতি মানে দিনে ৰাতি আমাৰ ৰাতি আড্ডা চলে তো ইফালে আমাৰ প্ৰেমিকে আছে কথা পাতি ঐ গ'ল কেনে দে বঢ়িয়া তো বাকী ইফালে ময়ো আহি পালো ঘৰত বাকী মায়ে গৈছিল হস্পিটেলত কহি গেলি বাকী চব ঠিকে থাকে আছে না তন্দুরুস্ত নাকি স্টিল বডি মানে ওজন 4 কেজি আছে বঢ়িয়া কংগ্ৰেচুলেশ্যনছ বঢ়িয়া আৰু পারব আৰু মোটামুটি অলপমান পেটলি হো বাকী ভাল লাগবো দেই বাকী গাইজ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবি আৰু কিবা ক'ব লগা আছে নেকি কো মানে 8,000 হৈছে 8,000 কমপ্লিট 8,000 কমপ্লিট হওক 8,000 টো কমপ্লিট কৰি দিয়ক তাকে ৰাইজলে মোৰ অনুৰোধ ঠিক আছে দে লগতে এই কি ভোগালী বিহুত শুভেচ্ছা মানে আগতীয়াকে দিলো আৰু আগতীয়া মানে আহিছে দে হ'ব দে তো লাষ্টত মই এটা কথাই কম আমি কিন্তু উৰিব লাগিব দেই গাইজ নাকি এবাৰ কৈ দি উৰিব লাগিব দে